অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ দুদিনীয়া ভ্ৰমণসূচীৰে অমিত শাহ অসমলৈ অহাৰ কথা আছিল যদিও কালি ঘন কুঁৱলীৰ বাবে নিশাৰ ভাগৰ যাত্ৰা তেওঁৰ বাতিল কৰা হৈছিল আৰু আজি কিছু সময় পূৰ্বে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিমানে বিমানবন্দৰত গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰঝাৰৰ প্ৰায় পুনে পুনে তেওঁ বটদ্ৰৱালৈ ৰাওনা হ'ব শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ শুভ উদ্বোধনৰ বাবে তেওঁ বটদ্ৰৱালৈ ৰাওনা হ'ব বটদ্ৰৱাত ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু বৰঝাৰ বিমানবন্দৰত কিছু মুহূৰ্তৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক লৈ অনা সেই বিমানখনে অৱতৰণ কৰিছে বৰঝাৰ বিমানবন্দৰত কালি নিশাৰ ভাগতেই তেখেত আহি উপস্থিত হোৱাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেখেতৰ কালি উৰণত অসুবিধাৰ সৃষ্টি হৈছিল সেইবাবে তেওঁ নিশাৰ যাত্ৰা বাতিল কৰিছিল আৰু আজি পুৱাৰ ভাগতো যেহেতু যথেষ্ট কুঁৱলী আছিল কুঁৱলী থকাৰ বাবে দিল্লীৰ পৰা তেওঁ নগৈ তেওঁ আহমেদাবাদৰ পৰা তেখেতৰ বিমানে উৰণ লৈছিল আৰু সেই উৰণ সম্পন্ন কৰি ইতিমধ্যে বৰঝাৰ বিমানবন্দৰৰ যি রানওয়ে আছে সেই রানওয়েত কিছু সময় পূর্বে অবতরণ করছে সেই বিমানে আমি আমি পরিবেশ কিছু সময় পিছতে দেখুৱাম আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে বৰঝাৰ বিমানবন্দৰৰ পৰা তেখেত ওলাই আহিব আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাওনা হ'ব বটদ্ৰৱালৈ মুখ্যমন্ত্ৰীগৰাকী গৈ ইতিমধ্যে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বটদ্ৰৱালৈ যাব বটদ্ৰৱাত তেখেতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো বটদ্ৰৱাৰ পৰা পুৱাৰ ভাগতে কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেই আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া আমি বৰঝাৰ বিমানবন্দৰৰ পৰিৱেশ দেখুৱাইছো বৰঝাৰ বিমানবন্দৰলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কনভয় গৈ উপস্থিত হোৱাৰ মুহূৰ্তৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে আৰু তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰালৈ অপেক্ষা কৰিছিল আৰু এই মুহূৰ্তত অহা খবৰ অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিমানে অৱতৰণ কৰিছে বৰঝাৰ বিমানবন্দৰত আৰু তাৰ পিছতেই বৰঝাৰ বিমানবন্দৰৰ পৰা তেখেত পুনে পুনে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বটদ্ৰৱালৈ ৰাওনা হ'ব আৰু বটদ্ৰৱাত আজি 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ সেই আবিৰ্ভাৱ ক্ষেত্ৰ আজি উদ্বোধন কৰিব তাৰ সমান্তৰালকৈ খানাপাৰাত নিৰ্মাণ হোৱা যে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহৰ আজি শুভ উদ্বোধনী কৰিব আৰক্ষী আয়ুক্তৰ নতুন ভৱনৰ আজি শুভ উদ্বোধনী কৰিব বহুকেইটা কাৰ্যসূচী আছে তেওঁ জনসভা সম্বোধন কৰিব বটদ্ৰৱাত ইতিমধ্যে প্ৰায় হাজাৰ হাজাৰ লোকৰ সমাগম হৈছেই তাৰ পৰিৱেশ আমি দেখুৱাইছোৱেই এই মুহূৰ্তত আমি বৰঝাৰ বিমানবন্দৰলৈ আপোনালোকক লৈ যাম অনুপনাথ সংযুক্ত হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা অনুপ আজি যিগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ তেওঁ আহি ইতিমধ্যে অৱতৰণ কৰাৰ খবৰ আমি লাভ কৰিছোঁ গোটেই পৰিৱেশটো এবাৰ দেখুৱাওক নিশ্চয় ৰাজদীপ যে বিমানবন্দৰত আহি উপস্থিত হৈছে বা অৱতৰণ কৰিছে এই বিশেষ বিমানখন আৰু গৃহমন্ত্ৰী যি বিমানখন আহি উপস্থিত হৈছে 11 বজাৰ লগে লগে আৰু বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পূৰ্বেই বিমানবন্দৰৰ যি আচলতে চৌহদ আছে বা ভিতৰ ভাগত আচলতে সোমাই গৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি উপস্থিত হৈছে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা সাংসদ বিজুলী কলিতা মেধিকে আদি কৰি বিজেপিৰ যি শীৰ্ষ নেতৃত্ব কেইবাগৰাকীও আহি উপস্থিত হৈছে আৰু গৃহমন্ত্ৰীগৰাকীক ইয়াতে তেওঁলোকে আদৰণি জনাব আৰু আদৰণি জনোৱাৰ পিছত দুখনকৈ বা তিনিখনকৈ যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰ যোগে পোনে পোনে বৰঝাৰৰ পৰা যি বটদ্ৰৱা যি থান প্ৰকল্প সেই প্ৰকল্পৰ যিহেতু শুভ উদ্বোধনী অনুষ্ঠান আছে শুভ উদ্বোধনী অনুষ্ঠানলৈ উৰা মাৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু সমান্তৰালকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া হয়তো ইয়াৰ পৰা তেওঁলোক যাব গৃহমন্ত্ৰীগৰাকীৰ সৈতে একেলগে তেওঁলোক উৰা মাৰিব আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু তিনিটাকৈ প্ৰকল্পৰ বাবে অসম ভ্ৰমণ বা অসমত ভৰি দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গতিকে প্ৰথমে আচলতে পুৱাৰ ভাগতে আহি উপস্থিত হোৱাৰ কথা
আছিল 10 বজাত আহি উপস্থিত হোৱাৰ কথা আছিল কিন্তু এঘণ্টা পলমকৈ বা বিলম্ব হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ আৰু যাৰ বাবে এটা কাৰ্যসূচী কিছু তেওঁলোকে পৰৱৰ্তী সময়ৰ বাবে তেওঁলোকে পৰিৱৰ্তন কৰিলে কিছু সময়সূচী গতিকে যিহেতু গুৱাহাটীত আহি উপস্থিত হোৱাৰ পাছত শ্বহীদ স্মাৰকত গৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা কাৰ্যসূচী আছিল আৰু সেই কাৰ্যসূচী পৰিৱৰ্তন ঘটাই অন্তিমটো যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰাখিছে শ্বহীদ স্মাৰক ভ্ৰমণ গতিকে উল্লেখ কৰিব বিচাৰিছোঁ যে খুব কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াতে সাজু কৰা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁক লৈ যোৱাৰ বাবে যি এস্কৰ্ট বা যি কনভয় সেই কনভয়ো সাজু কৰি ৰখা হৈছিল যাতে ইয়াৰ পৰা কনভয় যোগে তেওঁক লৈ যোৱা হ'ব শ্বহীদ স্মাৰকলৈ আৰু কিন্তু সেই যি কাৰ্যসূচী যিহেতু কাৰ্যসূচী বাতিল কৰা হৈছে কাৰ্যসূচী যি অন্তিমটো কাৰ্যসূচী হিচাপে শ্বহীদ স্মাৰক যি দৰ্শন সেই দৰ্শন ৰখা হৈছে গতিকে এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে যি নেতৃত্ব আছে বিজেপিৰ নেতৃত্ব আছে যি অসম চৰকাৰৰ নেতৃত্ব আছে এই বা মুখ্যমন্ত্ৰীগৰাকী বা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি উপস্থিত হৈ তেওঁক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাইছে আৰু আদৰণি জনোৱাৰ পিছত পোনে পোনে তেওঁলোক নগাঁৱলৈ ৰাওনা হ'ব হেলিকপ্টাৰ যোগে আৰু নগাঁৱৰ পৰা প্ৰায় 2:15 আহি উপস্থিত হ'ব গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত আৰু সৰুসজা ষ্টেডিয়ামত আহি পোৱাৰ পাছত তেওঁলোকে যি দুটাকৈ প্ৰকল্প উদ্বোধনী অনুষ্ঠান আছে গুৱাহাটীত সেই গুৱাহাটীৰ দুটাকৈ প্ৰকল্প তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব বা প্ৰকল্প দুটা মুকলি কৰিব গতিকে এই প্ৰকল্প দুটা মুকলি কৰাৰ পিছত অন্তিমটো কাৰ্যসূচী শ্বহীদ স্মাৰকত তেওঁ যাব শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পাছত প্ৰায় 6:15 গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা পুনৰ তেওঁ দিল্লী অভিমুখে যাত্ৰা কৰিব গতিকে এয়া হৈছে তেওঁ যি কাৰ্যসূচী এদিনীয়া কাৰ্যসূচীৰে যিহেতু তেওঁ অসম ভ্ৰমণ কৰিছিল কালি নিশাৰ ভাগতে আহি উপস্থিত হোৱাৰ কথা আছিল গতিকে উপস্থিত যিহেতু নহ'ল বা যি তেওঁ যাত্ৰা সেই যাত্ৰা বাতিল কৰিবলগীয়া হ'ল আজিৰ দিনটোত অৰ্থাৎ তেওঁ 11 বজাৰ লগে লগে আহি বিমানবন্দৰত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁ যি আজিৰ দিনত যি কাৰ্যসূচী আছিল বা এদিনীয়া যি তেওঁ ভ্ৰমণসূচীৰে অসমলৈ আহি উপস্থিত হৈছে আৰু অসমত আহি উপস্থিত হোৱাৰ পাছত মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে তেওঁ পোনে পোনে উৰা মাৰিব বটদ্ৰৱাৰ যি থান প্ৰকল্প সেই প্ৰকল্পলৈ তেওঁ উৰা মাৰিব বা নগাঁও দিশে উৰা মাৰিব আৰু তাৰ পাছতেই যি পৰৱৰ্তী যিকেইটা কাৰ্যসূচী আছে প্ৰায় 2:15 আহি পুনৰ গুৱাহাটীত উপস্থিত হ'ব আৰু উপস্থিত হোৱাৰ পাছত যিকেইটা তেওঁ কাৰ্যসূচী আছে দুটাকৈ প্ৰকল্পৰ শুভ উন্মোচন বা উদ্বোধনী সেই উদ্বোধনী দুটা অনুষ্ঠানত তেওঁ ভাগ ল'ব ৰাজদীপ